নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো এটা নতুন ভিডিঅ' লৈ ইতিমধ্যে আমি আলোচনা কৰি আছিলো গণিতৰ সপ্তম শ্ৰেণীৰ গণিতৰ ব্যৱহাৰিক জ্যামিতি আহা আমি বাকিখিনি আলোচনা কৰো ব্যৱহাৰিক জ্যামিতিত আজি আমি আলোচনা কৰিম আমি 10.3 অনুশীলনী অংক কৰি আছিলো ইতিমধ্যে আমি দুটা অংক কৰিলোৱে আগৰ ভিডিঅ'টোত এবাৰ আমি আৰম্ভ কৰিছো 3 নম্বৰ অংকটো য'ত দিয়া আছে ত্ৰিভুজ DEF ৰ DE মান দিয়া আছে 5.5 সেন্টিমিটাৰ DF ৰ মান দিয়া আছে 7.5 সেন্টিমিটাৰ আৰু কোণ D টোৰ মান দিয়া আছে 80 ডিগ্ৰী হলে ত্ৰিভুজ এটা আমি অঙ্কন কৰিব লাগে গতিকে আমি পলম নকৰি আমি আৰম্ভ কৰি দিও ইয়াতে আমাৰ দুটা বাহু আৰু এটা কোণৰ মান দিয়া আছে গতিকে আমি বাহু কোণ বাহুৰ মাপ দিয়া থাকিলে কি ধৰণে এটা ত্ৰিভুজ অঙ্কন কৰিছিল একেটা পদ্ধতিৰে আমি কৰি যাও নহয় জানো ঠিক আছে বাৰু আমি প্ৰথমে ত্ৰিভুজ DEF ৰ আমি DE বাহুডাল আঁকি লৈছো DE বাহুৰ মান দিয়া আছে 5.5 গতিকে আমি 5.5 দৈৰ্ঘ্যৰ এই ৰেখাডাল আমি আঁকি লৈছো আৰু আমি নামাকৰণ কৰিছো ইয়াক DE এতিয়া ইয়াৰ মানটো লিখি দিছো আমি 5.5 সেন্টিমিটাৰ এতিয়া কোণ D মানটো দিয়া আছে সোৱা কোণ D মান দিয়া আছে 80 ডিগ্ৰী গতিকে আমি কোণ D মানটো আঁকিবলৈ কি ল'ব লাগিব কোণমান যন্ত্ৰ ল'ব লাগিব আমি কোণমান যন্ত্ৰ লৈ লৈছো আমি কোণমান যন্ত্ৰ পাত আনি D বিন্দুত বহাই লৈছো তাৰ পিছত আমি 80 ডিগ্ৰী লৈছো এতিয়াৰ পৰা 80 ডিগ্ৰী কোড হ'ব এয়া 80 ডিগ্ৰীত আমি পইণ্টটো দি ললো এতিয়া আমি 80 ডিগ্ৰী হোৱাকৈ এডাল ৰেখা অঙ্কন কৰিব লাগিব আমি ৰেখাডাল অঙ্কন কৰো এয়া আমি ৰেখাডাল অঙ্কন কৰিলো এতিয়া আমি আৰু এটা আমাক দিছে DE 5.5 DF ৰ মান দিয়া আছে এতিয়া 7.5 অৰ্থাৎ আমি এতিয়া 7.5 ব্যাসাৰ্ধ এটা লৈ আগৰ ধৰণে আমি কৰিব লাগিব তাৰ কাৰণে আমি কম্পাসটো উলিয়াই ললো আৰু আমি এই বিন্দুটো D বিন্দুত আমি কম্পাসৰ এটা মূৰ D বিন্দুত আমি দি ললো এতিয়া আমি যেহেতু 7.5 লিখিব লাগে আমি 7.5 ব্যাসাৰ্ধ এটা লৈ লম এয়া সোৱা এয়া আমি 7.5 জোখটো ব্যাসাৰ্ধ লৈ ললো আৰু আমি এতিয়া ইয়াৰ পৰা এটা বৃত্ত চাপ আঁকিম এইটো বৃত্ত চাপ আমি আঁকিলো এতিয়া এই বৃত্ত চাপটোৱে DE এই ৰেখাডালক D ৰেখাডালক কি বিন্দুত কটাকটি কৰিব F বিন্দুত কটাকটি কৰিব গতিকে আমি এই বিন্দুটোৰ নাম লিখি থওঁ F বিন্দু এতিয়া আমি যদি F বিন্দুৰ পৰা E লৈ এডাল ৰেখা অঙ্কন কৰো আমি F বিন্দুৰ পৰা E লৈ ৰেখাডাল অঙ্কন কৰাৰ লগে লগে আমি বিচাৰি থকা ত্ৰিভুজটো সম্পূৰ্ণ হৈ গল আৰু ইয়াতে DE ইয়াৰ মান পাইছো আমি 5.5 DF ৰ মান হ'ব 7.5 সেন্টিমিটাৰ আৰু কোণ D ৰ মান হ'ব 80 ডিগ্ৰী গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ দুটা বাহু আৰু এটা কোণৰ মাজত যিখিনি আমাক মাপ দিয়া হৈছিল দুটা বাহু আৰু মাজত থকা কোণটোৰ মাপৰ সহায়ত আমি ত্ৰিভুজটো অঙ্কন কৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আমি আহিছো পিছৰ অংকটোলে ইয়াৰ পিছৰ অংকটোত কৈছে এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰা যাৰ লম্ব বাহু দুটাৰ প্ৰতিটোৰে মাপ হ'ব 4.5 সেন্টিমিটাৰ তোমালোকে বাৰু প্ৰশ্নটো পঢ়ি এটা বস্তু বুজি পাইছানে দুডাল বাহুৰ মাপ দিয়া আছে 4.5 সেন্টিমিটাৰ কোণটোৰ মান কিমান হ'ব নিশ্চয় প্ৰশ্নটোতে আছে অকমান মন দি চাবা ইয়াতে কৈছে এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ এটা কোণৰ মান কিমান হ'ব
90 ডিগ্ৰী আমি পলম নকৰি আকো নহয় জানো আমি প্ৰথমে এডাল বাহু আঁকি লম আৰু বাহুডালৰ মান হ'ব 4.5 এয়া 4.5 আৰু আমি বাহুডালৰ নামকৰণ আমি নিজেই কৰি লওঁ ধৰি লৈছো আমি BC আৰু এই বাহুডালৰ মান হ'ল 4.5 এতিয়া ইয়াৰে এটা কোণ কি হ'ব সমকোণ বুলি কৈছে অৰ্থাৎ এটা কোণ 90 ডিগ্ৰী হ'ব ধৰি লৈছো আমি B কোণটো 90 ডিগ্ৰী গতিকে আমি 90 ডিগ্ৰী কোণ এটা আঁকিব লাগিব নহয় জানো আমি 90 ডিগ্ৰী কোণ এটা আঁকি লৈছো এয়া B কোণটো আমি 90 ডিগ্ৰী কোণ এটা আঁকি লওঁ এইটো কোণ আমাৰ এতিয়া আমি 90 ডিগ্ৰী পালো এতিয়া আমি এই বিন্দুটো ল'ব লাগিব কিন্তু এই বিন্দুটোৰ মান কিমান হ'ব লম্ব বাহুডালৰ দূৰত্ব একেই অৰ্থাৎ 4.5 বুলি কৈছে তেনেহলে আমি কি কৰিব লাগিব আমি 4.5 হোৱাকে আমি এটা বৃত্তচাপ প্ৰস্তুত কৰিব লাগিব আমি আকৌ এই কম্পাসডাল বি বিন্দুলৈ লৈ আহিছো আৰু আমি ইয়াৰ ব্যাসাৰ্ধটো কিমান ল'ম এবাৰ 4.5 এয়া ব্যাসাৰ্ধটো হৈছে 4.5 এতিয়া আমি এই ব্যাসাৰ্ধৰে এটা বৃত্তচাপ প্ৰস্তুত কৰি এই বৃত্তচাপেৰে আমি এই ৰেখাডালক কটাকটি কৰিম এয়া এইবাৰ যেটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ নামটো আমি কি দিম আমি সেই বিন্দুটোৰ নাম দিলো A এইবাৰ যদি আমি A বিন্দুৰ পৰা C বিন্দুলৈ এডাল ৰেখা অংকন কৰো তেনেহলে তোমালোকে মন কৰা আমি 90 ডিগ্ৰী কোণ এটা পালো 4.5 সেন্টিমিটাৰ পালো BC ৰ মান আৰু AB ৰ মানো আমি কিমান পাম আৰু AB ৰ মানো আমি কিমান পাম 4.5 সেন্টিমিটাৰ অৰ্থাৎ আমি বিচাৰি থকা ত্ৰিভুজটো আমি অংকন কৰি ললো নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে আছে এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ 5.5 সেন্টিমিটাৰ আৰু 6.5 সেন্টিমিটাৰ আৰু বাহু দুটাৰ মাজৰ কোণটোৰ মাপ 120 ডিগ্ৰী ত্ৰিভুজটো অংকন কৰা গতিকে আমি আৰম্ভ কৰো নহয় জানো এটা বাহুৰ মান কৈছে 6.5 সেন্টিমিটাৰ আমি প্ৰথমে হেডাল বাহুকে লৈ লৈছো 6.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এডাল বাহু অংকন কৰিছো এয়া 6.5 সেন্টিমিটাৰ এডাল বাহু আমি নাম দিছো B আৰু C ইয়াৰ দৈৰ্ঘ্য হ'ল 6.5 সেন্টিমিটাৰ তাৰ পিছত আমি বাহু দুটাৰ মাজত থকা কোণটোৰ দূৰত্ব কৈছে 120 ডিগ্ৰী গতিকে আমি এটা 120 ডিগ্ৰী কোণ আঁকি লম নহয় জানো আমি 120 ডিগ্ৰী কোণ এটা আঁকি লম আমি B বিন্দুৰ পৰা যদি এটা 120 ডিগ্ৰী কোণ আঁকো আমি এইখিনিত পাম কোণটো এতিয়া আমি B বিন্দুৰ পৰা এডাল ৰেখা অংকন কৰি দিও এয়া আৰু এই কোণটোৰ মানটো কিমান হ'ব 120 ডিগ্ৰী এতিয়া আমাক কৈছে দুডাল বাহুৰ মাপ আৰু এডাল বাহুৰ মাপ কৈছে 5.5 অৰ্থাৎ এইটো কোণ পালো এইটো বাহু পালো আৰু এইডাল বাহু হ'ব এইডাল বাহুৰ মান আমি কিমান ল'ব লাগিব 5.5 আমি আগৰ দৰে কম্পাস আনিম কম্পাসৰে আমি 5.5 জোখৰ এটা বৃত্তচাপ আঁকিম আৰু আমি এই ৰেখাডালৰ লগত কটাকটি কৰিম নহয় জানো ইতিমধ্যে আমি কেইবাবাৰো কৰিছোৱে গতিকে অকমান আমি জানা হৈছোনে আশা কৰো তোমালোকে নিশ্চয় পাৰা হৈছা নহয় জানো ঠিক আছে বাৰু আমি এতিয়া এই ৰেখাডালৰে আমি এইটো জোখতে এটা বৃত্তচাপ অংকন কৰিলো আৰু এই বৃত্তচাপটোৱে যেটো বিন্দুত কটাকটি কৰিছে আমি বিন্দুটোৰ নাম দিলো A আৰু এই দূৰত্বটো কিমান হ'ব এতিয়া 5.5 সেন্টিমিটাৰ 5.5 সেন্টিমিটাৰ এইবাৰ আমি কি কৰিম এৰ পৰা C লৈ আমি ৰেখাডালেৰে লগ লগাই দিম আৰু আমি এটা ত্ৰিভুজ পাও নহয় জানো নিশ্চয়কৈ সহজ আমি যিমানেই প্ৰেক্টিস কৰিম
সিমানে আমাৰ বাবে সহজ হৈ যাব গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিলে মই তোমালোকক পুনৰবাৰ অনুৰোধ কৰিম আমি এতিয়ালৈকে ত্ৰিভুজ অংকনৰ যিমানটা পদ্ধতি শিকিছো বাহু 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 বা বাহু কোণ বাহু তোমালোকে এই অংকবোৰ মই শিকোৱা ধৰণে আকৌ এবাৰ নিজৰ বহীখনত প্ৰেক্টিছ কৰিবা কাৰণ গণিত যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই তোমালোকৰ বাবে সহজ হৈ যাব গতিকে আজিলৈ আমি সামৰিছো আমি আকৌ আহিম এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ